ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াছ ইয়েৰ এখন ইংলিছৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ, যাৰ দ্বাৰা তোমালোকে এটা আইডিয়া পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত আহিব। ইতিমধ্যে মই ছেকেণ্ড ইউনিট টেষ্টৰ চিলেবাছ মোৰ চেনেলত আগবঢ়াইছোঁ, যদি তোমালোকে চোৱা নাই চাব পাৰিবা। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব কুৱেশ্যন পেপাৰবোৰ পাৰিলে মোৰ হোৱাটছআপ নম্বৰ দিবলৈ নাপাহৰিবা। এনেদৰে মই প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আগবঢ়াম। আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যনেট মুঠ 20টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে আছাম হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড। হোৱাট ডাজ দ্য টাৰ্ম লাৰ্জেষ্ট কনচেনট্ৰেশ্যন মিনছ হিয়াৰ। তো টি ফ্ৰম আছাম এই চেপ্টাৰটোৰ পৰাই কুৱেশ্যনটো দিছে। আৰু ইয়াত আমাক সুধিছে যে লাৰ্জেষ্ট কনচেনট্ৰেশ্যন মানে চেণ্টেন্সটোত কি বুজাইছে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে সেইকেইটা যদি আমি ভালকৈ চাওঁ, ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, টি ইজ গ্ৰ'ন ইন লাৰ্জ এমাউণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে ডেছ ৱাইল দ্য বেষ্ট টি। এতিয়া আমাক 1 নম্বৰ দিছে দ্য ছেকেণ্ড ফ্লাছ, 2 নম্বৰ দিছে দ্য স্পৰ্টিং পিৰিয়ড, 3 নম্বৰ দিছে দ্য পিৰিয়ড ফ্ৰম মে' টু জুলাই, আৰু 4 নম্বৰ দিছে দ্য পিৰিয়ড ফ্ৰম মে' টু আগষ্ট। এতিয়া আমাক কুৱেশ্যনটো দিছে চ'জ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং অল্টাৰনেটিভছ। ইয়াত ৱাইলছ দ্য বেষ্ট টি মানে কোনখিনি সময়ৰ চাহৰ কথা কৈছে। তো ইয়াত আমাক 1, 2 আৰু 3ত যিখিনি কথা কৈছে গোটেইখিনি ইয়াত প্ৰযোজ্য হ'ব। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1, 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 3টো দিছে ফ্ৰম হুইচ লেংগুৱেজ ডু দ্য ৱৰ্ড চাই এণ্ড চিনি অৰিজিনেট। অৰ্থাৎ চাই আৰু চিনি শব্দ দুটা কোনটো ভাষাৰ পৰা উৎপন্ন হৈছে। অপশ্যন এ দিছে হিন্দী, বি মাৰাঠী, চি চাইনিজ, ডি সংস্কৃত। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চাইনিজ। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে ৰাজবীৰ ভিজিটেড আছাম ডুৰিং। অপশ্যন এ পূজা হলিডেজ, বি ছামাৰ হলিডেজ, চি বিহু হলিডেজ, অপশ্যন ডি দিৱালী হলিডেজ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছামাৰ হলিডেজ। ডিয়াৰ ষ্টুডেণ্ট, টি ফ্ৰম আছাম চেপ্টাৰটোৰ পৰা এটা খুব সুন্দৰ MCQ আৰু কুৱেশ্যন এনচাৰ ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, মিছ নকৰিবা। ইয়াৰ পৰা প্ৰায় কমন কুৱেশ্যন এক্সামত আহি থাকে। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে দ্য পয়েম এনিমেলছ ৱাজ ৰিটেন ইন। অপশ্যন এ দিছে দ্য ষ্টাইল অফ ছনেট, অপশ্যন বি দিছে দ্য ষ্টাইল অফ বালাড, অপশ্যন চি দিছে ফ্ৰী ভাৰ্ছ, অপশ্যন ডি দিছে এবাভ ৰাইম স্কিম। অৰ্থাৎ আমাক সুধিছে দ্য এনিমেলছ পয়েমটো কোনটো ষ্টাইলত লিখা হৈছে। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফ্ৰী ভাৰ্ছ। নেক্সট কুৱেশ্যন নম্বৰ 6 হোৱাট ডাজ ৱাল্ট হোৱাইটমেন এক্সেপ্ট। ৱাল্ট হোৱাইটমেন আছিল এনিমেলছ কবিতাটোৰ পয়েট অৰ্থাৎ কবি। তেখেতে কোনটো বস্তু গ্ৰহণ কৰিছিলে। তো ইয়াত আমাক দিয়া অপশ্যনসমূহ যদি চাওঁ, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰিলেশ্যনশ্বিপ শ্ব'ন বাই এনিমেলছ টু হিম। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে একৰ্ডিং টু দ্য পয়েট ৱাল্ট হোৱাইটমেন এনিমেলছ আৰ। তো ৱাল্ট হোৱাইটমেনৰ মতে এনিমেলবিলাক কেনেকুৱা ধৰণৰ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাল্ম, পিচফুল এণ্ড ছেল্ফ কনফিডেণ্ট। এবাৰ আহিলে কুৱেশ্যন নম্বৰ 8 দ্য ড্ৰেগন মেড এ চাউণ্ড লাইক ডেছ আফটাৰ চিং দ্য পাইৰেট। তাত পাইৰেটক দেখাৰ পিছতে ড্ৰেগনে কেনেকুৱা ধৰণৰ চিঞৰিছিলে বা কেনেকুৱা ধৰণে চিঞৰিছিলে। অপশ্যন এ দিছে টাইগাৰ, বি ৰবিন, চি ইঞ্জিন, ডি আইৰণ ইন ডাংগিয়ান। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইঞ্জিন। নেক্সট কুৱেশ্যন নম্বৰ 9 দ্য এনিমেলছ হু চেষ্ট লায়নছ ডাউন দ্য ষ্টেয়াৰ্ছ ৱাজ। ইয়াত আমাক অপশ্যনসমূহ দিছে অপশ্যন এ ইংক, অপশ্যন বি ব্লিংক, অপশ্যন চি ইংক এণ্ড ব্লিংক, অপশ্যন ডি ইংক এণ্ড মাষ্টাৰ্ড। ইয়াত এনিমেলছ মানে কাৰ কথা কৈছে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইংক এণ্ড মাষ্টাৰ্ড। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে হুইচ অফ দ্য ফলোয়িং ডিড নট বষ্ট অফ হিজ ব্ৰেভাৰী। অৰ্থাৎ তলত দিয়াবিলাকৰ কোনটোৱে নিজৰ যিটো ব্ৰেভাৰী সাহসটো দেখুওৱা নাছিলে। অপশ্যনসমূহ দিছে অপশ্যন এ ইংক, বি ব্লিংক, চি মাষ্টাৰ্ড, ডি কাষ্টাৰ্ড। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কাষ্টাৰ্ড। নেক্সট কুৱেশ্যন নম্বৰ 11 আইডেণ্টিফাই দ্য অপশ্যন ডেট এপাৰ্টলি ডেছক্ৰাইব গ্ৰিফিন। অপশ্যন এ দিছে গ্ৰেডি য়েট কাইণ্ড, অপশ্যন বি দিছে প্ৰাউড এণ্ড অনাৰেবল, অপশ্যন চি দিছে ব্ৰিলিয়েণ্ট বাছ ললেষ্ট, আৰু অপশ্যন ডি দিছে ক্লিভাৰ এণ্ড চেল্ফলেছ। ইয়াত গ্ৰিফিনৰ ক্ষেত্ৰত কোনটো বৰ্ণনা প্ৰযোজ্য হ'ব।
Option C, brilliant but lawless. Next question number 12. What is the theme of the story Footprints Without Feet? অৰ্থাৎ Footprints Without Feet পাঠটোৰ থিমটো কি হ'ব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, one should not misuse science. অৰ্থাৎ কোনো মানুহে বিজ্ঞানৰ অপব্যৱহাৰ কৰিব নালাগে। নেক্সট কুৱেশ্যন নম্বৰ 13, ইয়াৰ পৰা গ্ৰামাৰ ছেকশ্যন আৰম্ভ হৈছে। দ্য থিপছ ডেছ দ্য হাউচ লাষ্ট নাইট। অপশ্যন এ ব্ৰক আউট, বি ব্ৰক অফ, চি ব্ৰক ইনটু, ডি ব্ৰক আপ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ব্ৰক ইনটু। নেক্সট কুৱেশ্যন নম্বৰ 14, পিক আউট দ্য কাৰেক্ট চেণ্টেঞ্চ। ইয়াত আমাক এ বি চি ডি চাৰিটা অপশ্যনত মুঠ চাৰিটা চেণ্টেঞ্চ দিছে, তাৰ পৰা আমি শুদ্ধ বাক্যটো বাছি উলিয়াব লাগে। তো এই ক্ষেত্ৰত আমাৰ কাৰেক্ট চেণ্টেঞ্চটো হ'ব অপশ্যন ডি, দ্য অল্ড মেন ডাইড অফ কেঞ্চাৰ। নেক্সট কুৱেশ্যন নম্বৰ 15, দেয়াৰ ইজ এন ইৰ'ৰ ইন দ্য ফলোয়িং চেণ্টেঞ্চ। ইৰ'ৰ মানে হৈছে কোনো ভুল বা ক্ৰটি, অৰ্থাৎ তলত দিয়া বাক্যটোত এটা ইৰ'ৰ আছে, ভুল আছে। চিলেক্ট দ্য ইৰ'ৰ এলং উইথ ইটছ কাৰেকশ্যন ফ্ৰম দ্য অল্টাৰনেটিভ। এতিয়া আমাক চেণ্টেঞ্চটো দিছে, আই হেভ নট চিন হিম চিন্স হি লিভছ স্কুল। চেণ্টেঞ্চটো যিহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ, গতিকে ভাৰ্ব যিটো লিভছটো কেতিয়াও লিভছ হ'ব নোৱাৰে, এইটো পাষ্ট ফৰ্মলৈ লৈ যাব লাগিব। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লিভছ লেফ্ট। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে, দ্য মেনচিয়ন ডেছ ইন 1750। অপশ্যন এ দিছে ইজ বুইল, অপশ্যন বি ৱাজ বুইল, চি উইল বি বুইল, অপশ্যন ডি বুইল্ড। ইয়াত আমাক যিটো 1750 দিছে এইটো পাষ্ট টেন্সত আছে, কাৰণ এতিয়া 2025 চন চলি আছে। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৱাজ বুইল্ড। অৰ্থাৎ কমপ্লিট চেণ্টেঞ্চটো হ'ব দ্য মেনচিয়ন ৱাজ বুইল ইন 1750। নেক্সট কুৱেশ্যন নম্বৰ 17, দ্য এক্টিভ ফৰ্ম অফ দ্য ভইচ অফ আৱাৰ এনচাৰ স্ক্ৰিপ্ট আৰ বিং লুক অভাৰ বাই দ্য টিচাৰ ইজ। ইয়াত আৱাৰ এনচাৰ স্ক্ৰিপ্টছ আৰ বিং লুক অভাৰ বাই দ্য টিচাৰ, এই চেণ্টেঞ্চটোৰ কাৰেক্ট এক্টিভ ভইচ ফৰ্মটো আমাৰ পৰা বিচাৰিছে। তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, দ্য টিচাৰ ইজ লুকিং অভাৰ আৱাৰ এনচাৰ স্ক্ৰিপ্টছ। নেক্সট কুৱেশ্যন নম্বৰ 18, আইডেণ্টিফাই দ্য কাৰেক্ট ৰিপৰ্টেড স্পীচ অফ দ্য ফলোয়িং চেণ্টেঞ্চ। চেণ্টেঞ্চটো দিছে চি উইল চে আই এম প্লেয়িং ফুটবল। অৰ্থাৎ এই চেণ্টেঞ্চটোৰ কাৰেক্ট ৰিপৰ্টেড স্পীচটো হ'ব, আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, চি উইল চে ডেট চি ইজ প্লেয়িং ফুটবল। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 19, হি হেজ এচিভ ছাকচেছ থ্ৰু হাৰ্ড লেবাৰ। ইয়াত থ্ৰু হাৰ্ড লেবাৰ আণ্ডাৰলাইন কৰা আছে। এতিয়া আমাক কুৱেশ্যনটো দিছে, দ্য এপ্ৰপ্ৰিয়েট কুৱেশ্যন টু গেট দ্য আণ্ডাৰলাইন পাৰ্ট এজ এনচাৰ ইজ। অৰ্থাৎ আমি কেনেকুৱা ধৰণে প্ৰশ্ন কৰিলে ইয়াত যিটো আণ্ডাৰলাইন দি দিছে সেইখিনি উত্তৰ হিচাপে পাম। তো কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, হাউ হেজ চি এচিভ ছাকচেছ। নেক্সট কুৱেশ্যন নম্বৰ 20, লাষ্ট MCQ, হোৱাট ইজ দ্য পজিটিভ ফৰ্ম অফ দ্য ডিগ্ৰী অফ অশোকা ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট কিং ইন ইণ্ডিয়া। তো অশোকা ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট কিং ইন ইণ্ডিয়া, এই চেণ্টেঞ্চটোৰ পজিটিভ ফৰ্মটো কি হ'ব, অৰ্থাৎ পজিটিভ ডিগ্ৰীটো কি হ'ব? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ভেৰি ফিউ কিংছ ইন ইণ্ডিয়া ৱেৰ এজ গ্ৰেট এজ অশোকা। ডিয়াৰ ষ্টুডেণ্ট, ছেকশ্যন এ অৰ্থাৎ MCQ ইমানতে শেষ হৈছে। নেক্সট ছেকশ্যন বিত 8টা কুৱেশ্যন দিছে, 2 মাৰ্কৰ, টোটেল 16 মাৰ্ক আছে। তো এইখিনিৰ এনচাৰ মই কৈ দিছোঁ। কুৱেশ্যন নম্বৰ 21ত দিছে, ডিড প্ৰাঞ্জল এনজয় দ্য মেগনিফিকেণ্ট ভিউ অফ টি প্লাণ্টছ ফ্ৰম দ্য ট্ৰেইন, গিভ ৰিজনছ ইন ছাপৰ্ট অফ ইয়'ৰ এনচাৰ। জেনেৰেলি মেগনিফিকেণ্ট মানে হৈছে মহৎ, অৰ্থাৎ মেগনিফিকেণ্ট ভিউ মানে হৈছে মহৎ দৃশ্য, কিন্তু ইয়াত আলোকিত কৰা হ'ব যিটো দেখি পেলাই যথেষ্ট আনন্দ পাইছিলে প্ৰাঞ্জলে। তো প্ৰাঞ্জলে ট্ৰেইনৰ পৰা তেনেকুৱা ধৰণৰ ভিউ এটা দেখা পাইছিলেনে, আৰু তাৰ সপক্ষে আমাক যুক্তি দিবলৈ দিছে। তো ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, ন' প্ৰাঞ্জল ডিড নট এনজয় দ্য মেগনিফিকেণ্ট ভিউ অফ দ্য টি প্লাণ্টছ ফ্ৰম দ্য ট্ৰেইন, ইট ৱাজ বিকজ প্ৰাঞ্জল ৱাজ বৰ্ন এণ্ড ৰেইজ অন টি প্লাণ্টেশ্যন, so the tea gardens were a part of his everyday life. Therefore, the magnificent view of tea plants was a common sight for him. প্ৰাঞ্জলৰ দেউতাক যিহেতু চাহ বাগানৰ মেনেজাৰ আছিলে, গতিকে তেওঁ চাহ বাগানৰ পৰিৱেশৰ মাজতে সৰুৰ পৰা ডাঙৰ হৈছে, গতিকে তেওঁ চাহ বাগানৰ দৃশ্য দেখি ট্ৰেইনৰ পৰা কোনো ধৰণে আলোকিত হোৱা নাছিল। তো এইখিনিকে লিখিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 22টোত দিছে, ৰাইট ইন ইয়ৰ অ'ন ৱৰ্ডছ এবাউট দ্য টি গাৰ্ডেন হুৱেৰ প্ৰাঞ্জলছ ফাদাৰ ছাৰ্ভ এজ দ্য মেনেজাৰ। অৰ্থাৎ প্ৰাঞ্জলৰ দেউতাকে যিখন বাগানত মেনেজাৰ হিচাপে কাম কৰি আছিল, সেই বাগানখনৰ কিছু বৰ্ণনা আমাক ইয়াত দিবলৈ দিছে নিজৰ ভাষাত। তাক আমি এনেধৰণে লিখিব পাৰোঁ, প্ৰাঞ্জলছ ফাদাৰ মিষ্টাৰ বৰুৱা ৱাজ দ্য মেনেজাৰ অফ ঢেকিয়াবাৰী টি ষ্টেট হু মেনেজ দ্য টি গাৰ্ডেন বিউটিফুলি।
The garden is an expensive and lush green landscape with acres of tea bushes stretched across the hillside. The bushes are all pruned to the same height, creating a neat and uniform appearance. So তোমালোকে এখিনি নোট কৰি লবা মই আনসাৰ বিলাক দি দিছো Next question number 23 দিছে what are the tokens referred to in the poem animals token মানে এটা এক প্ৰকাৰ সিম্বলৰ কথা কৈছে তো animals কবিতাটোত কেনে ধৰণৰ আমাক সিম্বল বা টোকেনৰ কথা উল্লেখ কৰিছে ইয়াৰ আনসাৰটো আমি লিখিব পাৰো যে the tokens referred to in the poem animals are the laws virtues and qualities of true human nature that the poet sees animals still possessing such as love, kindness, honesty and contentment. Next question number 24 how are animals different from humans in their attitude towards owning things? অৰ্থাৎ এটিটিউডৰ ক্ষেত্ৰত জীৱ-জন্তুবিলাক আমাতকৈ কেনেকুৱা ধৰণে পৃথক তো এই আনসাৰটো আমি এনেকুৱা ধৰণে লিখিব পাৰো In the poem animals humans are obsessed with owning things and accumulating possession whereas animals are not possessive and have no desire for material goods. In this way animals are different from humans in their attitude towards owning things. Next question number 25 is the tale of Castor the Dragon a serious or light-hearted poem? Give reason to support your answer. ইয়াত লাইট হাৰ্টেড মানে হৈছে লঘু হৃদয়ৰ কবিতা তো দ্য টেল অফ কাষ্টাৰ ড্ৰেগন কবিতাটো এটা লাইট হাৰ্টেড পোয়েম হয় আৰু তাৰ সপক্ষে আমাক যুক্তি দিবলৈ দিছে সো এনসাৰটো লিখিব পাৰো yes the tale of Castor the Dragon is a light hearted poem the reason is its humorous and ironic portrayal of brave pets and a cowardly dragon funny names and playful rhyme scheme টু মাৰ্কৰ বাবে ইমানখিনি লিখিলে সাফিসিয়েন্ট আৰু কেনেবাকে যদি শৰ্ট নোট আহে তেতিয়া বাকি গুটেখিনি লিখি দিবা নেক্সট কোৱেশ্চন নম্বৰ 26 ত দিছে হু ক্ৰাইড ফৰ এ নাইস সেফ কেস এণ্ড হোৱাই তো কোনে কান্দিছিলে এটা সুৰক্ষিত পিঞ্জৰা বিচাৰি আৰু কিয় কান্দিছিলে তো ইয়াৰ এনসাৰটো হ'ব In the tale of Castor the Dragon, Castor cried for a safe case because he was inherently fearful and felt insecure despite having the appearance of a ferocious dragon. Next question number 27 is a brilliant scientist though he was Griffin was rather a lawless person. Give two reason. তো এই আনসাৰটো তোমালোকে নিজে ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেন্ট কৰিবা Question number 28 is why was the arrival of Griffin at the local inn of Iping an unusual event? Your answer to likho paru Griffin's arrival was unusual because he came to the quiet village of Iping in the dead of winter when visitors were rare and his appearance was mysterious. With his face covered in bandage and wearing a hat, gloves and dark glasses. ধৰণে গ্ৰিফিনৰ যেটো এৰাইভেলটো তেওঁ আহিছিলে এটো আনইউজুৱেল আছিলে নেক্সট আহিলে সেকশন সি তামাক দিছে কোৱেশ্চন নম্বৰ 29 ট্ৰান্সলেট দা ফলোইং ইনটু দা ল্যাঙ্গুৱেজ এজ পাৰ ইয়োৰ এমআইএল সাবজেক্ট অৰ্থাৎ ইয়াত আমাক তিনিটা সেন্টেন্স দিছে হে সেন্টেন্স কিটা আমাৰ নিজৰ মাতৃভাষা কাৰোবাৰ বঙালী কাৰোবাৰ অসমীয়া কাৰোবাৰ বড়ো বা যিয়ে নহওক নিজৰ মাতৃভাষালৈ নিব লাগে এই নম্বৰটো দিছে দা পেসিফিক ওশেন ইজ দা লাৰ্জেষ্ট ওশেন ইন দা ওয়াৰ্ল্ড তো ইয়াক আমি যদি অসমীয়ালৈ অনুবাদ কৰো ইয়াৰ এনসাৰটো হ'ব প্ৰশান্ত মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ বি নম্বৰটো দিছে দা পেন ইজ মাইট হায়াৰ দেন দা sword ইয়াৰ এনসাৰটো হ'ব কলম তৰোৱালতকৈও শক্তিশালী আৰু সি নম্বৰ দিছে হি ইজ এজ ষ্ট্ৰং এজ আই তো এই সেন্টেন্সটোক যদি আমি অসমীয়ালৈ ট্ৰান্সলেট কৰো অনুবাদ কৰো ইয়াৰ এনসাৰটো হ'ব তেওঁ মোৰ দৰেই শক্তিশালী তো এই আনসাৰ কেইটা মই লিখিত আকাৰে দি দিছো তোমালোকে এখিনি নোট কৰি লবা আৰু লগতে এনেকুৱা অন্য ধৰণৰ বাক্য ঘৰত প্ৰেক্টিস কৰিবা কোনোবা যদি ট্ৰান্সলেচন কৰিবলৈ বেয়া পায় তেতিয়াহলে আমাক সাবস্টেন্স ৰাইটিং দিছে এটা পেছেজ দি দিছে পেছেজটোৰ আমি সাবস্টেন্স অৰ্থাৎ ইয়াৰ যেটো হাৰাংশ বা মূলভাৱ আমি লিখিব লাগে তোমালোকে পাৰিলে পেছেজটো ভালকৈ লিখিবা নিজে প্ৰেক্টিস কৰিবা আৰু এনেকুৱা ধৰণৰ আন কিছুমান পেছেজো তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা আৰু পেছেজৰ বাবে কিছুমান হিংস দি দিছে হেকিনি আমি ফলো কৰিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 31 ত দিছে ৰিড দা ফলোইং টু পেছেজ এণ্ড আনসাৰ দা কোৱেশ্চন ডেট ফলো
অৰ্থাৎ ইয়াতো আমাক দুটা পেছেজ দিছে এটা হৈছে চিন পেছেজ যিটো টি ফ্ৰম আসাম পাঠটোৰ পৰা দিছে আৰু এই পেছেজটো পঢ়াৰ পিছত ইয়াত কেইটামান কুৱেশ্যন দিছে কুৱেশ্যনখিনিৰ এনসাৰ আমি কৰিব লাগিব ঠিক একেধৰণে যিটো তোমাৰ কুৱেশ্যন নম্বৰ 31 বি টু আন এটা পেছেজ দিছে যিটো আনচিন হয় আৰু সেই পেছেজটো আমি ভালদৰে পঢ়ি লৈ তলত যিখিনি কুৱেশ্যন দিছে এই কুৱেশ্যনখিনি এনসাৰ কৰিব লাগিব তো তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ছেকেণ্ড ইউনিট টেষ্টৰ ক্লাছ 10ৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ তোমালোকৰ হেল্প হ'ব বুলি মই আগবঢ়ালোঁ আৰু এনেকুৱা ধৰণৰ অন্যান্য কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত পাই থাকিবা তো ভিডিঅ'টো যদি ভাল লাগিছে তাত লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেদৰে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ